নিজৰ কথা কওঁতে অলপ পাঁচ দেই তেতিয়া মই মন্ত্ৰী কেবিনেট বহিছে সাধাৰণতে কেবিনেটত কি হয় জানে বাজেট যেতিয়া লোকসভাত পেছ কৰিব তাৰ 1 ঘণ্টাৰ কেবিনেট বহে কেবিনেটত তেতিয়া বাজেটৰ বিষয়ে আলোচনা কৰে তেতিয়া ৰেলৱে বাজেট আৰু জেনেৰেল বাজেট একেলগে আছে কৰিলে তেতিয়া মই কলো কেবিনেটত এই বাজেটত মোৰ আপত্তি আছে সাধাৰণতে কোনেও কেতিয়া আপত্তি নকৰে কি কাৰণ আপত্তি প্ৰধানমন্ত্ৰী কেবিনেট ৰাখি দিলে তেতিয়া मैं बोले मैंने एक छोटा सा फूल मांगा था कि रामविलास पासवान मेरा अच्छा दोस्त हो तो ये फूल मुझे नहीं दिया তেতিয়া প্ৰাইম মিনিষ্টাৰ কৰে পাছৱান তিনি কথা পাতি ঠিক কৰিব তাৰপিছত আমি গুচি আহিলো अहाँ भी जब पासवान लोग सब दौड़ी है क्या फूल लगी है दोस्त लिख दे क्या चाहिए हम बोल रहे ना हम बोल रहे क्या एक छोटा सा फूल के लिए मुझे क्यों शब्द कर रहा है অৰুণ শৰ্মা আছে সুধিব আপোনালোকে অৰুণ লিখি ডক্টৰ অৰুণ শৰ্মা তেতিয়া লক্ষ্মী মোৰ অৰুণ লিখি দিয়া হে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰ মিলাই বগীবিলৰ নগৰ এখন লিখি দিয়ে ৰামবিলাস পাছৱান কাগজখন লৈ গুচি গ'ল পকেটত সোমাই থৈ দিলে কি বাজেট পঢ়ি আছে ময়ো চাই আছো তেখেতৰ এটা পটকৈ কাগজৰ ওপৰত পেপাৰখন উলিয়াই পেলাই থৈ দিলে ব্ৰহ্মপুত্ৰৰ ওপৰত বগীবিলৰ এখন দলং নিৰ্মাণ কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে সেইটোৱে কথা তেওঁলোকক বগীবিল দলং গতিকে মই আকৌ কৈছো আগতো আহিছো সৰ্বানন্দ সোণোৱাল নিৰ্বাচন প্ৰচাৰ কৰিব আহিছো তেতিয়াও দেখিছো আমাৰ বিনাক্ষী